মোক প্ৰশ্ন কৰি থাকে যে ষ্টাৰ মেকাৰৰ পৰা গানবোৰ কেনেকৈ আমি গেলেৰীত ছেভ কৰিব পাৰোঁ বা ষ্টাৰ মেকাৰৰ পৰা আমি ফেচবুকত কেনেকৈ আপলোড কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে ডাইৰেক্ট ষ্টাৰ মেকাৰৰ পৰা ফেচবুকত আপলোড কৰিলে লিংকটো ক্লিক কৰিবলগীয়া হয় বা চবৰে ষ্টাৰ মেকাৰ এপছটো নাথাকিব পাৰে। গতিকে আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি পেলাই ফেচবুকত আপলোড কৰিলে বস্তুটো বেছি ভাল হয়। কেনেকৈ কৰিব মই দেখাইছোঁ, স্ক্ৰীনত মই বস্তুটো দি দিছোঁ, আপোনালোকে ভালকৈ চাই যাব। প্ৰথমতে আপোনালোকে ষ্টাৰ মেকাৰ এপছটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব বা আছে যদি আপোনালোকৰ কথাই নাই। তাৰপৰা আপোনালোকে এপছটো অ'পেন কৰিব, কৰি তাৰ পৰা আপোনালোকে নিজৰ যিটো গান আপোনালোকে ফেচবুকত দিম বুলি ভাবিছে সেই গানটো পাৰ্টিকুলাৰ সেই গানটোলৈ যাব। গানটোত গৈ আপোনালোকে তাত পাৰ্টিকুলাৰ গানটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই তললৈ এটা অপশ্যন দেখিব, এনেকৈ আপোনাৰ শ্বেয়াৰৰ এটা অপশ্যন দেখিব, শ্বেয়াৰৰ নিচিনা এটা অপশ্যন দেখিব, কাৰ চিন এটা আছে দেখিছে, সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তাত কপি লিংক বুলি এটা অপশ্যন আহিব। কপি লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি এতিয়া আপোনালোকে মিনিমাইজ কৰি দিব। মিনিমাইজ কৰি এতিয়া ডাইৰেক্ট আপোনালোকে গুগললৈ আহিব। গুগলত আহি চাৰ্চ কৰিব ষ্টাৰ মেকাৰ ডাউনলোড, এনেকৈ বুলি চাৰ্চ কৰি দিব। তাৰপিছত প্ৰথমতেই যিটো অপশ্যন আহে সেই অপশ্যনটোত যাব। গৈ পেলাই তাত আপোনালোকে দেখিব এটা মানে পেষ্ট কৰিবলৈ এটা অপশ্যন থাকিব। তাত সেই যিটো লিংক কৰিছিলে সেইটো তাত পেষ্ট কৰি দিব। পেষ্ট কৰি পেলাই আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি তাত তেতিয়া আপোনাৰ ভিডিঅ'টো শ্ব' কৰিব আৰু ভিডিঅ'টোৰ ছাইডত সেই 3 ডট যে আছে তাত ক্লিক কৰিব। ক্লিক কৰি ওপৰত ডাউনলোড অপশ্যনটো দেখিব আৰু ডাউনলোডটোত ক্লিক কৰি দিব। আপোনাৰ ভিডিঅ'টো গেলাৰীত ধুনীয়াকৈ ডাউনলোড হৈ যাব আৰু এতিয়া আপুনি গৈ ফেচবুকত ডাইৰেক্ট ভিডিঅ'টো আপলোড কৰিব পাৰিব। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।